হেল্ল' অল অফ ইউ আপোনালোক সকলোকে বহুতে কৈ আছে মোদী কেয়াৰৰ বিষয়ে তো মোদী কেয়াৰৰ বেনিফিটখিনি মই অকণমান দেখুৱাই দিওঁ ইয়াতে চ' মোদী কেয়াৰ হৈছে এক নম্বৰ হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো ডাইৰেক্ট চেলিং কোম্পানী 2 নম্বৰ হৈছে ইয়াৰ ষ্টাৰ্টিং হৈছিলে 30 মাৰ্চ 1996ত আৰু ইয়াতে 450 প্লাছ ডিফাৰেণ্ট টাইপছৰ প্ৰডাক্ট আছে আৰু মোদী কেয়াৰত কি বেনিফিট পোৱা যায় যদি আপুনি 1000ৰ পৰা 1200-1300 মানৰ শ্বপিং কৰে তেতিয়াহ'লে ইয়াতে এটা 20 পইণ্ট এটা হৈ যায় আৰু 20 পইণ্টটো যেতিয়া হয় আপুনি কি বেনিফিট পায় এক নম্বৰ 10ৰ পৰা 70% লৈকে আপুনি ডিসকাউন্ট পাব 2 নম্বৰ এটা ফ্ৰী প্ৰডাক্ট পাব এভৰি মান্থতে যেটো আপোনাৰ 100ৰ পৰা 150 रुपीस মানৰ হ'ব প্লাস তাৰ লগতে আপুনি এটা ক্যাশবেক পাব যেটো 90ৰ পৰা 100 रुपीसৰ ভিতৰত আহিব আৰু এই 1000-1200-1300 টকা শ্বপিংটো যদি আপুনি মিনিমাম 1800 টকা লৈকে লৈ যায় এই ডিসকাউন্ট ফ্ৰী প্ৰডাক্ট ক্যাশবেকটোৰ লগতে এটা বেনিফিট পাব যেটো কোৱা যায় লয়ালিটি বেনিফিট মানে লয়াল কাস্টমাৰ বেনিফিট বা পাৰ্মানেন্ট কাস্টমাৰ বেনিফিট যেটোত কি হয় 6 মাহ যদি বজাৰ কৰে 7 নম্বৰ মাহত এখন ফ্ৰী কুপন পায় ফ্ৰী বজাৰ কৰিব পাৰি আকৌ 6 মাহ বজাৰ কৰিলে 7 নম্বৰ মাহত এখন ফ্ৰী কুপন পায় ফ্ৰী বজাৰ কৰিব পাৰি আৰু যেতিয়া আপোনাৰ একেলগে 6 মাহ কন্টিনিউয়াছলি কৰে মাজত ব্ৰেক নোহোৱাকৈ 12 মাহ হৈ যায় তেতিয়াহলে এই সেকেন্ড কুপনখনৰ লগত কোম্পানীৰ ফালৰ পৰা এখন এক্সট্ৰা কুপন দি দিয়ে তাৰমানে আলটিমেটলি আপুনি 6 মাহ কৈ যদি কন্টিনিউয়াছলি এক বছৰ বজাৰ কৰি দিয়ে ব্ৰেক নোহোৱাকৈ মাজত তেতিয়া আপুনি 3খন কুপন পায় যেটো আপুনি এক বছৰৰ ভিতৰত সো এইখিনি খুব ধুনিয়া মোদী কেয়াৰৰ বেনিফিট হয় যোনে আপোনাক এই ভিডিওটো পঠিয়াইছে আপুনি তেখেতক কন্টাক্ট কৰিব পাৰে ফাৰ্দাৰ ইনফৰমেশনখিনিৰ কাৰণে থ্যাংক ইউ ভেৰি মাচ